নমস্কাৰ এণ্ড স্বাগতম জনালো আমাৰ 500 আসাম জিকে সিৰিজৰ নেক্সট ভিডিঅ'টোলৈ। ভিডিঅ'টো যদি চাই ভাল পায় তেতিয়াহ'লে ভিডিঅ'টোত এটি লাইক আৰু কমেণ্টত ভিডিঅ'টোৰ বিষয়ে আপোনালোকৰ মতামত আগবঢ়াব। আৰু যদি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব নেক্সট আপডেট পাবলৈ। আজিৰ আমাৰ প্ৰথম কুৱেশ্যনটো হৈ যাব, ৰাভা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ৰাভা স্বায়ত্তশাসিত পৰিষদৰ হেডকোৱাৰ্টাৰ ক'ত সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, দুধনৈ গোৱালপাৰা। দুধনৈ গোৱালপাৰাত ৰাভা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যালয় অৱস্থিত। ইয়াৰ পিছত 2 নম্বৰ কুৱেশ্যনটো হ'ব, নিখিল ৰাভা সাহিত্য সভাৰ বৰ্তমান সভাপতি কোন? ৰাভাসকলৰ সাহিত্য সভা নিখিল ৰাভা সাহিত্য সভা বুলি জনা যায়। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, অমৰ সিং কোচ। অমৰ সিং কোচ হ'ল বৰ্তমান নিখিল ৰাভা সাহিত্য সভাৰ সভাপতি। সুৰত নাৰ্জাৰী হ'ল বড়ো সাহিত্য সভাৰ বৰ্তমান সভাপতি। হৰিনাৰায়ণ পেগু হ'ল মিচিং সাহিত্য সভাৰ বৰ্তমান সভাপতি। ইয়াৰ পিছত 3 নম্বৰ কুৱেশ্যনটো হ'ব, নিখিল ৰাভা সাহিত্য সভাৰ কিমান চনত প্ৰতিষ্ঠা হয়? ইয়াৰে এষ্টাব্লিছড সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, 1974। 1974 চনত নিখিল ৰাভা সাহিত্য সভা প্ৰতিষ্ঠা হৈছিল। ইয়াৰ পিছত 4 নম্বৰ কুৱেশ্যনটো হ'ব, তলৰ কোনখন এখন অসমৰ পাৰ্বত্য জিলা নহয়? অসমত 3খন পাৰ্বত্য জিলা আছে আৰু সেই 3খন হ'ল কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও। কিন্তু হাফলং এখন অসমৰ পাৰ্বত্য জিলা নহয়, সেয়েহে আমাৰ ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, হাফলং। ইয়াৰ পিছত 5 নম্বৰ কুৱেশ্যন, অসমৰ কোনখন ঠাইত সৈনিক স্কুল আছে? অসমত এখনেই সৈনিক স্কুল আছে আৰু সেইখন আছে গোৱালপাৰা জিলাৰ মৰনৈত। সেয়েহে আমাৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি, মৰনৈ গোৱালপাৰা। গোৱালপাৰা জিলাৰ মৰনৈত অসমৰ একমাত্ৰ সৈনিক স্কুলখন আছে। ইয়াৰ উপৰিও কিছুদিন পূৰ্বে চৰকাৰে ঘোষণা কৰে যে ধুবুৰীৰ বামুণগাঁৱত এখন লাচিত বৰফুকন মিলিটাৰী ষ্টেচন স্থাপন কৰিব। এই বিষয়ে আমি আমাৰ উইকলি কাৰেণ্ট এফেয়াৰৰ ভিডিঅ'ত আলোচনা কৰিছোঁ। যদি ভিডিঅ'টো আপোনালোকে চোৱা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, তাৰ পৰা গৈ আপোনালোকে ভিডিঅ'খিনি চাব পাৰিব। ইয়াৰ পিছত বাকী অপশ্যনখিনি যদি চাওঁ, তেজপুৰ, শোণিতপুৰ। তেজপুৰত অসমৰ কি আছে? তেজপুৰত আছে অসমৰ একমাত্ৰ মানসিক চিকিৎসালয়, মেণ্টেল হস্পিটেল। শোণিতপুৰ জিলাত তেজপুৰত আছে। ইয়াৰ পিছত যদি আমি চাওঁ অপশ্যন চি, ধেমাজি, গোগামুখ। ইয়াৰ পিছত যদি আমি অপশ্যন চি চাওঁ, গোগামুখ, ধেমাজিত মিচিংসকলৰ কি আছে? এই বিষয়ে আপোনালোকে আমাৰ ইয়াৰ আগৰ পাৰ্টখিনি চাওক, তাতো আমি আলোচনা কৰিছোঁ। এই ভিডিঅ'খিনিৰো আমি লিংক ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা গৈ আপোনালোকে ভিডিঅ'খিনি চাই ল'ব। ইয়াৰ পিছত 6 নম্বৰ কুৱেশ্যনটো হ'ব, তলত উল্লেখ কৰা কোনবিধ বাদ্যযন্ত্ৰ ধাতুৰে নিৰ্মিত? এনেকুৱা ধৰণৰ কুৱেশ্যন যোৱাবাৰ ADRE 2.0 আহিছে, সেইকাৰণে এনেকুৱা ধৰণৰ কুৱেশ্যনখিনি বাছনি কৰা হৈছে। আপোনালোকে কুৱেশ্যনখিনি কেনেকুৱা হৈ আছে সেই বিষয়ে আপোনালোকৰ মতামতটো কমেণ্টত জনাব। আৰু এই কুৱেশ্যনটোৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, তাল। অসমীয়া সংস্কৃতিৰ এটি উল্লেখযোগ্য বাদ্যযন্ত্ৰ হ'ল তাল আৰু ইয়াক ধাতুৰে নিৰ্মাণ কৰা হয়। ইয়াৰ পিছত 7 নম্বৰ কুৱেশ্যনটো হ'ব, জোনাকী আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল? ইয়াৰ আমাৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, চন্দ্ৰকুমাৰ আগৰৱালা। চন্দ্ৰকুমাৰ আগৰৱালা আছিল জোনাকী কাকতৰ প্ৰথমগৰাকী সম্পাদক। ইয়াৰ পিছত 8 নম্বৰ কুৱেশ্যনটো হ'ব, অসমীয়া ভাষাত প্ৰথমে কোনে ব্যাকৰণ ৰচনা কৰিছিল? আৰু ইয়াৰ আমাৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, নাথান ব্ৰাউন। নাথান ব্ৰাউনে প্ৰথম অসমীয়া ভাষাত ব্যাকৰণ ৰচনা কৰিছিল। ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো হ'ব, লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰখন কিমান চনত স্থাপন হৈছিল? প্ৰশ্নটো সুধিছে, লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট কিমান চনত এষ্টাব্লিছড হৈছিল? আৰু এইখন এষ্টাব্লিছড হৈছিল 1958 চনত। সেয়েহে আমাৰ ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, 1958 চনত। এই এয়াৰপৰ্টখনেই আছিল অসমৰ প্ৰথমখন এয়াৰপৰ্ট।
ইয়াৰ পিছত 10 নম্বৰ কুৱেশ্যনটো হ'ব অসমত বৰ্তমান কিমানখন অসামৰিক বিমানবন্দৰ আছে? ইয়াত অসামৰিক বিমানবন্দৰ বুলি কৈছে, সেয়েহে আমাৰ ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি 4খন। অসমত বৰ্তমান 4খন অসামৰিক বিমানবন্দৰ আছে, কিন্তু অসমত মুঠ 6খন বিমানবন্দৰ আছে, ইয়াৰে 2খন সামৰিক বিমানবন্দৰ। ইয়াৰ পিছত 11 নম্বৰ কুৱেশ্যনটো হ'ব অসমৰ একমাত্ৰ ৰামচৰ ছাইটখনৰ নাম কি? অসমৰ একমাত্ৰ ৰামচৰ ছাইটখনৰ নাম সুধিছে, সেয়েহে আমাৰ ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি দীপৰ বিল। দীপৰ বিলেই হ'ল অসমৰ একমাত্ৰ ৰামচৰ ছাইট। কিন্তু যদি কুৱেশ্যনটো সোধে ভাৰতত বৰ্তমান কিমানখন ৰামচৰ ছাইট আছে, এই কুৱেশ্যনটোৰ এনচাৰটো হৈ যাব 94। ভাৰতত বৰ্তমান 94খন ৰামচৰ ছাইট আছে, অসমত আছে এখন, ভাৰতত আছে 94খন। ইয়াৰ পিছত 12 নম্বৰ কুৱেশ্যনটো হ'ব দীপৰ বিলক কেতিয়া ৰামচৰ ছাইটৰ অন্তৰ্ভুক্ত কৰা হয়? অসমৰ একমাত্ৰ ৰামচৰ ছাইট দীপৰ বিল, আৰু দীপৰ বিলক ৰামচৰ ছাইট হিচাপে ঘোষণা কৰা হয় 2002 চনত। সেয়েহে আমাৰ ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি 2002 চনত। ইয়াৰ পিছত 13 নম্বৰ কুৱেশ্যনটো হ'ব দীপৰ বিলক কিমান চনত পক্ষী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয়? প্ৰশ্নটো সুধিছে দীপৰ বিলক বাৰ্ড চেঞ্চুৰী হিচাপে কেতিয়া ঘোষণা কৰা হয়, আৰু সেইটো হৈ যাব 1996 চনত। সেয়েহে আমাৰ ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি 1996 চনত দীপৰ বিলক পক্ষী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয়, আৰু 2002 চনত ৰামচৰ ছাইট হিচাপে ঘোষণা কৰা হৈছিল দীপৰ বিলক। ইয়াৰ পিছত 14 নম্বৰ কুৱেশ্যনটো হ'ব অসমৰ আটাইতকৈ ডাঙৰ বিলখনৰ নাম কি? ইয়াৰে 4টা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি দীপৰ বিল। দীপৰ বিল হ'ল অসমৰ আটাইতকৈ ডাঙৰ বিল। ইয়াৰ পিছত 15 নম্বৰ কুৱেশ্যনটো হ'ব প্ৰতি বছৰে লাচিত দিৱস কিমান তাৰিখে পালন কৰা হয়? লাচিত দিৱস কিমান তাৰিখে পালন কৰা হয় প্ৰশ্নটো সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ 24 নৱেম্বৰ। 24 নৱেম্বৰত প্ৰতি বছৰে লাচিত দিৱস পালন কৰা হয়। ইয়াৰ পিছত 16 নম্বৰ কুৱেশ্যনটো হ'ব মূলা গাভৰুৱে কাৰ বিৰুদ্ধে যুদ্ধ কৰি মৃত্যুবৰণ কৰিছিল? মূলা গাভৰুৱে তুৰ্বকৰ বিৰুদ্ধে যুদ্ধ কৰি মৃত্যুবৰণ কৰিছিল, সেয়েহে আমাৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি তুৰ্বক। ইয়াৰ পিছত 17 নম্বৰ কুৱেশ্যনটো হ'ব মূলা গাভৰুৱে তুৰ্বকৰ বিৰুদ্ধে কোনখন যুদ্ধত অৱতীৰ্ণ হৈ মৃত্যুবৰণ কৰিছিল, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ কচুৱা যুদ্ধ। মূলা গাভৰুৱে কচুৱাৰ যুদ্ধত তুৰ্বকৰ বিৰুদ্ধে যুদ্ধ কৰি মৃত্যুবৰণ কৰে, আৰু এই যুদ্ধখন হৈছিল 1532 খ্ৰীষ্টাব্দত, 1532 খ্ৰীষ্টাব্দত এই যুদ্ধখন হৈছিল। ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো হ'ব মহাপুৰুষ মাধৱদেৱৰ জন্ম কিমান চনত হৈছিল, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি 1489 চনত। 1489 চনত মহাপুৰুষ মাধৱদেৱৰ জন্ম হৈছিল। ইয়াৰ পিছত 19 নম্বৰ কুৱেশ্যনটো হ'ব মহাপুৰুষ শংকৰদেৱে তেখেতৰ প্ৰিয় শিষ্য মাধৱদেৱক কি বুলি সম্বোধন কৰিছিল? মহাপুৰুষ শংকৰদেৱৰ প্ৰিয় শিষ্য হ'ল মাধৱদেৱ, আৰু মহাপুৰুষ শংকৰদেৱে মাধৱদেৱক বৰাৰ পু বুলি সম্বোধন কৰিছিল, সেয়েহে আমাৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ বৰাৰ পু। ইয়াৰ পিছত 20 নম্বৰ কুৱেশ্যনটো হ'ব মহাপুৰুষ মাধৱদেৱৰ জন্ম ক'ত হৈছিল? ইয়াত মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান ক'ত এইটো সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি লেটেকু পুখুৰী। বৰ্তমান লখিমপুৰ জিলাৰ লেটেকু পুখুৰীত মহাপুৰুষ মাধৱদেৱৰ জন্ম হৈছিল, আৰু তেখেতৰ জন্ম হৈছিল 1489 খ্ৰীষ্টাব্দত। এই 20টা আছিল আজিৰ আমাৰ এই ভিডিঅ'টোত আলোচনা কৰিবলগীয়া ইম্পৰ্টেণ্ট আছাম জিকেৰ কুৱেশ্যনখিনি কেনেকুৱা হৈ আহিছে আপোনালোকে সেই বিষয়ে আপোনালোকৰ মতামতটো কমেণ্টত জনাব, আৰু যদি ভিডিঅ'টো ভাল পায় বা উপকৃত বুলি ভাবে তেতিয়াহ'লে লগৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব দিব। ইয়াৰ পিছত প্ৰতিটো ভিডিঅ'ত আপোনালোকলৈ যেনেকুৱা এটি কুৱেশ্যন আগবঢ়াও আৰু যাৰ উত্তৰটো আপোনালোকে কমেণ্টত আগবঢ়াই যায়, আজিও আপোনালোকলৈ এটা কুৱেশ্যন লৈ আহিছোঁ, আৰু সেই কুৱেশ্যনটো হ'ব মিচিং সাহিত্য সাহিত পৰিষদৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াত মিচিং সাহিত্য সাহিত পৰিষদৰ হেডকোৱাৰ্টাৰ ক'ত সুধিছে, আৰু ইয়াৰে 4টা অপশ্যন দিয়া আছে। অপশ্যনখিনিৰ ভিতৰত আপোনালোকে ৰাইট এনচাৰটো কমেণ্টত জনাওক,
আৰু নহ'লে ইয়াৰ এনসাৰটো আমি ডেসক্ৰিপশনত দি দিম, তাৰ পৰা গৈও আপোনালোকে চাব পাৰিব। যদি ভিডিওটো ভাল পাইছে তেতিয়াহ'লে ভিডিওটোৰ এটা লাইক কৰি দিব, আৰু যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব। ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।